শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। অষ্টম অধ্যায় ব্ৰহ্মাৰ সৃষ্টি। হে ৰাম মত্ৰয়ী বদতি শুনা কৌৰৱ নন্দন জগত সংসাৰ কৰি প্ৰভু নাৰায়ণ জীৱক উদাৰ ধৰি যোগ নিদ্ৰা চলে অনন্ত হৈ যতে দেৱ শুনা কৌতূহলে তেবে ইটো তিনি লোক জলে বিয়পিল যাহাকেৰ যোগ তাতে আশা কৃপা শিল হে ৰাম পুনঃ সৃষ্টি যেন ভগৱন্তে মন দিলা তেতিক্ষণে নাহি অন্তে পদ্ম বাজ ভৈলা পৰম শ্ৰীমন্ত পদ্ম দেখি বিপৰীত যেহেন সাক্ষাতে সূৰ্য ভৈলন্ত উদ্ধৃত তাহাৰ কহিতে জল প্ৰকাশক হয় পাছে সেই পদ্মে জন্মিলন্ত বিধিতয় কাৰ্তিকত বহি চান্দ হচকিত হুই পলয়ত বায়ু পদ্মক কম্প বহি নজানিয়া স্থিতি মনে বিতকিবে লীলা মই জাত আছো ইটো কত জাত ভৈলা জল মাজ দেখো ইটো পদ্ম একেচৰে জানো আৰু তলে আছে ধাৰাৰ সুন্দৰ এহি বুলি পদ্ম নালে পক্ষী প্ৰজাপতি সতেত বৈশ্য কৰিলা অৱহিতি হে ৰাম নপায় তাৰ অন্ত দুনাই উঠি আখিলন্ত পদ্মৰ উপৰি বসি বিস্ময় গুঞ্জন কতক্ষণে তপ তপ শুনিলা বচন গাঁৱে থাকি তেতিক্ষণে চাইলা হাৰংগ মন সেহি বেলা সৃষ্টি কৰ কৃষ্ণৰ কৃপাত চাৰি দিশে চাৰি মুখ লভিলা সাক্ষাৎ পাছে সাৱধান হুয়া বায়ু নিৰোধিয়া হাজাৰ বৈশ্য হল তপ আস তপিয়া হে ৰাম তেবে বিধি হৃদয়ত ঈশ্বৰক পাইলা চকু মেলি বাহিৰত সাক্ষাতে দেখিলা গুচিলন্ত দুখ চাহিলন্ত নেত্ৰ ভৰি ৰূপক বৰ্ণাও তুমি শুনা মন কৰি পদ্মৰ মিলান সম অনন্ত আসন তান কোনে বহিয়া আসন্ত নাৰায়ণ হে ৰামৰ কত কিয়ালাম প্ৰৱতৰ কান্তি যিনি শ্যাম শৰীৰ প্ৰকাশ কৰে আতি সন্ধ্যাৰ মেঘৰ ছায়া যিনি অপৰ কাষ প্ৰভুৰ শৰীৰ জলে দিব্য প্ৰীত বাস সুৰ্বন কিৰীটি মাথে দেখি মনোহৰ অলকা তিলিক হমে কপাল সুন্দৰ হে ৰাম মুখে মন্দ মন্দ হাস অধৰ ৰাতুল দখন মুকুতা যে কৰ কুণ্ডল প্ৰকাশয় গুণ্ডস্থল বিৰাজে কুণ্ঠত দিব্য কৌস্তভ উজ্জ্বল ৰতন মুকুতা পুষ্পময় মালাশয় শ্ৰীবৎস অংকিত বক্ষস্থল প্ৰকাশয় হে ৰাম অলংকাৰ সমে প্ৰকাশয় ভূতশয় প্ৰৱতক বেণুবাস তুলনুহি কয় কদম্ব পুষ্পৰ কেশৰ যিনি কান্তি মেখেলা সেহিতে টিপ বস্ত্ৰে কৰে ভ্ৰান্তি উৰু দুই ৰামে কল জংঘা সুবলিত দশনথে জলে যেন
চন্দ্ৰমা উদ্ৰিত ভকতল মনে পুৰি ৰাতুল চৰণ